নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত পুনৰ অসমৰ আন এখন জিলাত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰাৰ সন্দৰ্ভত অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে অন্যান্য আৰু কোন কোন জিলাত এনেধৰণৰ সময়সূচী সলনি কৰিছে আপোনালোকে জানে যদি অনুগ্ৰহ কৰি মন্তব্য বাকচত মন্তব্য কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। ছাৰ-বাইদেউসকল, এইখন 22/5/2024 তাৰিখ অৰ্থাৎ আজি অফিচ অফ দ্য ইনস্পেক্টৰ অফ স্কুলছ NDC অৰ্থাৎ নগাঁও ডিষ্ট্ৰিক্ট চাৰ্কেলৰ তৰফৰ পৰা জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। এই অৰ্ডাৰটো অনুসৰি নগাঁও জিলাৰ জিলা আয়ুক্তৰ অনুমোদন ক্ৰমে নগাঁও জিলাৰ অন্তৰ্গত LP স্কুলসমূহৰ বাবে পাঠদানৰ সময়সূচী 8 বজাৰ পৰা 12:30 বজা কৰা হৈছে। ME স্কুলৰ বাবে এই সময়সূচী 8 বজাৰ পৰা 1 বজালৈ নিৰ্ধাৰণ কৰা হৈছে আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহৰ বাবে এই সময়সূচী 8 বজাৰ পৰা 1:30 কৰা হৈছে। আৰু এই অৰ্ডাৰটো 23 মে 2024 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী কোনো ধৰণৰ নিৰ্দেশনা নোলোৱালৈকে এই অৰ্ডাৰটো কাৰ্যকৰী হৈ থাকিব বুলি কোৱা হৈছে। গতিকে ছাৰ-বাইদেউসকল, এই গুৰুত্বপূৰ্ণ খবৰটো এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।